বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ বাবে 20টা অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ লৈ আহিছোঁ, যিটো ADRE 3.0 অসম আৰক্ষী লগতে যিকোনো ধৰণৰ অসমৰ চৰকাৰী পৰীক্ষাবিলাকত আহিব পৰা অত্যন্ত সম্ভাৱনাপূৰ্ণ প্ৰশ্ন উত্তৰ। আৰু এই ধৰণৰ প্ৰশ্ন উত্তৰ বাৰ বাৰ ৰিপিট হোৱা দেখা যায়, সেইবাবে আপোনালোকে প্ৰশ্নকেইটাৰ উত্তৰ নিজে কৰিবলৈ চেষ্টা কৰিব আৰু তাৰ পিছৰ পেজত মই আপোনালোকক শুদ্ধ উত্তৰটো আৰু ব্যাখ্যাটো কৈ দিম। মই প্ৰথম প্ৰশ্নটো লৈ আহিছোঁ। প্ৰথম প্ৰশ্নটো হৈছে, অসমৰ কোনখন অভয়াৰণ্যত সৰ্বাধিক ঘনত্বৰ এশিঙীয়া গড় পোৱা যায়? ইয়াৰে অপশ্যন এ দিয়া আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, দ্বিতীয়তে মানাহ ৰাষ্ট্ৰীয় উদ্যান, পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য আৰু অপশ্যনত দিয়া আছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰে আপুনি শুদ্ধ উত্তৰটো চিন্তা কৰক। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য। মৰিগাঁও জিলাত অৱস্থিত পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যত বিশ্বৰ ভিতৰতে সৰ্বাধিক ঘনত্বৰ এশিঙীয়া গড় পোৱা যায়। পৰৱৰ্তী প্ৰশ্ন, আহোম আৰু মোগলৰ মাজত ঐতিহাসিক শৰাইঘাটৰ যুদ্ধ কোন চনত সংঘটিত হৈছিল? এইটো অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন, ৰিপিট হোৱা দেখা যায়। অপশ্যন এত দিয়া আছে 1671 চনত, অপশ্যন বি দিয়া আছে 1682 চনত, অপশ্যন চি দিয়া আছে 1526 চনত, অপশ্যন ডি দিয়া আছে 1665 চনত। আপুনি শুদ্ধ উত্তৰটো কমেণ্ট কৰিব। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1671 চনত। 1671 চনত ব্ৰহ্মপুত্ৰ নদীত আহোম সেনাপতি লাচিত বৰফুকনৰ নেতৃত্বত মোগল সৈন্যক পৰাস্ত কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্ন, কোনজন আহোম স্বৰ্গদেৱে প্ৰথমবাৰৰ বাবে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল? ইয়াত প্ৰথম অপশ্যন দিয়া আছে চুহুংমুং, দ্বিতীয়তে দিয়া আছে জয়ধ্বজ সিংহ, তাৰপিছত দিয়া আছে শিৱসিংহ আৰু দিয়া আছে ৰুদ্ৰসিংহ। এইকেইটাৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব আপুনি চিন্তা কৰি কমেণ্ট কৰিব। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জয়ধ্বজ সিংহ। স্বৰ্গদেউ জয়ধ্বজ সিংহ আছিল প্ৰথমজন আহোম ৰজা যিয়ে বৈষ্ণৱ ধৰ্মত শৰণ লৈ আনুষ্ঠানিকভাৱে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল। তাৰ পৰৱৰ্তী এটা প্ৰশ্ন, এইটো অসমীয়া সাহিত্যৰ লগত জড়িত। বিহগী কবি বুলি কোনগৰাকী অসমীয়া কবিক জনা যায়? ইয়াৰ উত্তৰ অপশ্যনত দিয়া আছে চন্দ্ৰকুমাৰ আগৰৱালা, ৰঘুনাথ চৌধাৰী, দেৱকান্ত বৰুৱা, হীৰেণ ভট্টাচাৰ্য। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ৰঘুনাথ চৌধুৰী। ৰঘুনাথ চৌধাৰীক প্ৰকৃতি আৰু চৰাই চিৰিকটিৰ ওপৰত লিখা সুন্দৰ কবিতাৰ বাবে বিহগী কবি হিচাপে অভিহিত কৰা হয়। পৰৱৰ্তী প্ৰশ্ন, অসমৰ কোনখন ঠাইক অসমৰ মানচেষ্টাৰ বুলি কোৱা হয়? ইয়াৰে অপশ্যনত দিয়া আছে শুৱালকুছি, জাগিৰোড, ডিগবৈ, মৰাণ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল শুৱালকুছি। বস্ত্ৰশিল্প আৰু মুগা পাট উৎপাদনৰ বাবে কামৰূপ জিলাৰ শুৱালকুছি গাঁৱক অসমৰ মানচেষ্টাৰ বুলি কোৱা হয়। এইটো অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন, আপোনালোকে মনত ৰাখিব। পৰৱৰ্তী প্ৰশ্ন, অসমীয়া ভাষাৰ প্ৰথম যুটীয়া বাতৰি কাকত অৰুণোদয় কোন চনত প্ৰকাশ পাইছিল? ইয়াৰে অপশ্যন দিয়া আছে 1837 চনত, 1846 চনত, 1857 চনত, 1872 চনত। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1846 চনত। 1846 চনৰ জানুৱাৰী মাহত শিৱসাগৰৰ মিছন প্ৰেছৰ পৰা খ্ৰীষ্টিয়ান মিছনাৰীসকলৰ উদ্যোগত অৰুণোদয় প্ৰথম প্ৰকাশ পাইছিল। পৰৱৰ্তী প্ৰশ্ন, এছিয়াৰ ভিতৰতে আটাইতকৈ পুৰণি আৰু প্ৰথম কাৰ্যক্ষম তৈল শোধনাগাৰটো ক'ত অৱস্থিত? ইয়াৰে অপশ্যন দিয়া আছে নুনমাটি, বঙাইগাঁও, ডিগবৈ, নুমলীগড়। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ডিগবৈ। 1901 চনত তিনিচুকীয়া জিলাৰ ডিগবৈত এছিয়াৰ প্ৰথম তথা আটাইতকৈ পুৰণি ব্যৱসায়িক তেল শোধনাগাৰ স্থাপন কৰা হৈছিল। এই প্ৰশ্নটো বিভিন্ন পৰীক্ষাত ৰিপিট হয়, তাৰ বাবে আপোনালোকে ভালদৰে মনত ৰাখিব আৰু মনত নাথাকিলে নোট কৰি ৰাখিব যে ডিগবৈ এছিয়াৰ ভিতৰত আটাইতকৈ পুৰণি তেল শোধনাগাৰ। তাৰপিছৰ প্ৰশ্নটো হৈছে, অসমৰ ৰাজ্যিক সংগীত অ মোৰ আপোনাৰ দেশ গীতটিৰ ৰচক কোন? ইয়াৰে অপশ্যন দিয়া আছে জ্যোতিপ্ৰসাদ আগৰৱালা, ভূপেন হাজৰিকা,
লক্ষ্মীনাথ বেজবৰুৱা, বিষ্ণুপ্ৰসাদ ৰাভা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে লক্ষ্মীনাথ বেজবৰুৱা। কালেক্টৰ তথা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱে এই গীতটি ৰচনা কৰিছিল আৰু ই 1927 চনত অসমৰ ৰাজ্যিক সংগীত ৰূপে স্বীকৃতি পাইছিল। পৰৱৰ্তী প্ৰশ্ন, অসমৰ বৰ্তমান মুঠ লোকসভাৰ আসনৰ সংখ্যা কিমান? এইটো পলিটিকেল ছায়েন্সৰ লগত জড়িত প্ৰশ্ন, আপোনালোকে জানিব লাগে। অপশ্যন দিয়া আছে 12খন, 14খন, 7খন আৰু 16খন। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 14খন। ভাৰতৰ সংসদৰ নিম্ন সদন তথা লোকসভাত অসমক প্ৰতিনিধিত্ব কৰিবলৈ সৰ্বমুঠ 14খন আসন সংৰক্ষিত হৈ আছে। আৰু আপোনালোকে লগতে আৰু এটা প্ৰশ্ন উত্তৰ মনত ৰাখিব, ৰাজ্যসভাৰ বাবে অসমত আসন আছে 7খন, অৰ্থাৎ যাক উচ্চ সদন বুলি কোৱা হয় ৰাজ্যসভা, ৰাজ্যসভাত অসমৰ আসন আছে 7খন। পৰৱৰ্তী প্ৰশ্ন, কোনজন আহোম ৰজাক দিহিঙীয়া ৰজা বুলি কোৱা যায়? অপশ্যন দিয়া আছে চুহুংমুং, প্ৰতাপ সিংহ, জয়ধ্বজ সিংহ, গদাধৰ সিংহ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে চুহুংমুং। ৰাজধানী দিহিং নদীৰ পাৰত বকতা নামৰ ঠাইলৈ স্থানান্তৰ কৰাৰ বাবে স্বৰ্গদেউ চুহুংমুঙক দিহিঙীয়া ৰজা বুলি জনা যায়। পৰৱৰ্তী প্ৰশ্ন, ব্ৰহ্মপুত্ৰ নদীৰ বৃহত্তম উপনৈ কোনখন? এইটো অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন, আপোনালোকে মনত ৰাখিব। অপশ্যনত দিয়া আছে মানাহ, ধনশিৰি, সোৱণশিৰি আৰু কপিলী। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে সোৱণশিৰি নদী। সোৱণশিৰি নদী ব্ৰহ্মপুত্ৰৰ সোঁপাৰৰ বৃহত্তম উপনৈ, যাৰ পানীৰ বুৱতী ক্ষমতা আৰু দৈৰ্ঘ্য সকলোতকৈ বেছি। পৰৱৰ্তী প্ৰশ্ন, সতী জয়মতীৰ পতি তথা আহোম কুঁৱৰী জয়মতীৰ স্বামী কোন আছিল? ইয়াৰে অপশ্যন দিয়া আছে গদাধৰ সিংহ অব্লিক গদাপাণি, ৰুদ্ৰসিংহ, চুলিকফা বা লৰা ৰজা আৰু দিয়া আছে নৰনাৰায়ণ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গদাধৰ সিংহ বা গদাপাণি। কোঁৱৰ গদাপাণি, পৰৱৰ্তী সময়ত তেখেতক গদাধৰ সিংহ নামেৰেও জনা গৈছিল আৰু তেখেত আছিল সতী জয়মতীৰ স্বামী। স্বামীৰ সন্ধান ৰক্ষা কৰিবলৈ জয়মতীয়ে জেৰেঙা পথাৰত নিজৰ প্ৰাণ আহুতি দিছিল। আপোনালোকে সকলোৱে হয়তো জয়মতীৰ কাহিনী জানে। আৰু পৰৱৰ্তী প্ৰশ্ন, কোন চনত ব্ৰিটিছে অসমত বনৰীয়া চাহ গছ আৱিষ্কাৰ কৰিছিল? ইয়াৰে অপশ্যন দিয়া আছে 1823 চনত, 1826 চনত, 1837 চনত, 1857 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1823 চনত। ৰবাৰ্ট ব্ৰুছে 1823 চনত অসমত বনৰীয়া চাহ গছ আৱিষ্কাৰ কৰিছিল, যিয়ে পৰৱৰ্তী সময়ত অসমৰ চাহ উদ্যোগৰ ভেটি গঢ়ি তুলিছিল। পৰৱৰ্তী প্ৰশ্ন, জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া সাহিত্যিক কোন আছিল? অপশ্যন দিয়া আছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, মামণি ৰয়ছম গোস্বামী, হোমেন বৰগোহাঁই, নীলমণি ফুকন। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। 1979 চনত তেওঁৰ বিখ্যাত উপন্যাস মৃত্যুঞ্জয়ৰ বাবে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যক প্ৰথম অসমীয়া হিচাপে জ্ঞানপীঠ বঁটাৰে সন্মানিত কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্ন, সতী সাধনী কোন বংশ বা ৰাজবংশৰ শেষ ৰাণী আছিল? ইয়াৰে অপশ্যন দিয়া আছে কোচ বংশ, চুতীয়া বংশ, আহোম বংশ, কাছাৰী বংশ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে চুতীয়া বংশ। সতী সাধনী আছিল চুতীয়া ৰাজবংশৰ শেষৰগৰাকী ৰাণী,